ইমান মনে মনে আছো যে কি হ'ল কিবা মনোব্ৰত পালন কৰিছ নেকি আপোনাৰ বাৰু আগৰ কথাবোৰ মনত পৰেনে যেতিয়া আমি একেলগে গাড়ী চলাইছিলোঁ দুখৰ মাজতো কিমান সুখ আছিল তেতিয়া এবিৰ বাবে যে মই ছোৱালীজনী চাইছিলোঁ আজি তাইক মই কথা দি থৈ আহিছোঁ কাকো নুসুধাকৈ তই কথা কিয় দিলি অহিৰ পচন্দ অপচন্দৰ কথা আছে মোৰ কথা আছে দাদা 2 প্লেট দাদা জ্বলা নিদিব প্লেন দিব নাই নাই মোৰটো স্পাইচি আজি মই জ্বলা খাম বঢ়িয়া আৰু এটা পানী পানী মাৰ কোলাত থাকোঁতেই মই দেউতাক হেৰুৱাইছোঁ তেতিয়াৰ পৰা মায়ে মোৰ সকলো লোকৰ ঘৰত কাম কৰি হোটেলত পাচলি কাটি মায়ে মোক ডাঙৰ কৰিলে কিমান ৰাতি যে আমি একো নোখোৱাকৈয়ে শুইছিলোঁ সেইবোৰ কথা মনত পৰিলে মোৰ এতিয়াও বেয়া লাগে অৱশ্যে এতিয়াও আমাৰ অৱস্থা ভাল হোৱা নাই তথাপিও আগৰ দৰে মাক লঘোনে ৰখা নাই যেনে তেনে হ'লেও ৰাতিৰ ভাত খাজ আৰু মাৰ দৰৱকেইটা যোগাৰ কৰিছোঁ মাৰ বহুত আশা আছে মই ভালদৰে পঢ়া শুনা কৰিম আগলৈ ডাঙৰ মানুহ হ'ম কিন্তু মই LP স্কুলে শেষ কৰিব নোৱাৰিলোঁ মায়ে হেনো কোৱা মতে মই বোলে পঢ়া শুনাত ভাল আছিল তৃতীয় শ্ৰেণীত বোলে মই ডিভিজনো পাইছিলোঁ কিন্তু চলিবলৈ অসুবিধা হোৱাৰ বাবে সেই সময়ত মায়ে বিস্কুট ফেক্টৰী জইন কৰিলে ঘৰত আন মানুহ নথকাৰ বাবে মায়ে মোকো নিবলৈ ল'লে পঢ়া শুনা তাতেই শেষ ভালকৈ পঢ়িব পৰা হ'লে ময়ো চাগে আপোনাৰ দৰে ভাল চাকৰি কৰি ভাল গাড়ীত ঘূৰি ফুৰিব পাৰিলোঁ হয় অৱশ্যে মোৰ এতিয়া আক্ষেপো নাই পঢ়া শুনা কৰাব নোৱাৰিলেও মায়ে আজি মোক নিজে উপাৰ্জন কৰিব শিকালে সেয়ে মই মাক সদায় সুখত ৰাখিব বিচাৰোঁ যি ইচ্ছা কৰে তাকে খুৱাব খোজো ভাল এখন মেডিকেললৈ নি মাৰ বেমাৰটো ভাল কৰিব খোজো কিন্তু সেইবোৰ সুখ যে মোৰ কপালত নাই টকা পইচা নাথাকিলে যে মানুহৰ জীৱনত সুখেই নাই তই ভুল ভাবিছ টকা পইচাই সকলো সুখ কিনিব নোৱাৰে তেনেকৈ হোৱা হ'লে আজি টকা পইচা থকা প্ৰতিজন মানুহে সুখী হ'লহেঁতেন তথাপিও টকা পইচা থকা মানুহৰ সমস্যা কম নহয় সমস্যাবোৰ বেলেগ পৃথিৱীত এনেকুৱা কোনো মানুহেই নাই যাৰ সমস্যা নাই প্ৰতিজন মানুহৰে সমস্যা আছে মাত্ৰ তাৰ প্ৰকাৰবোৰ বেলেগ বেলেগ
জীৱনৰ সমস্যাবোৰ থকাটো ডাঙৰ কথা নহয় কিন্তু সেই সমস্যাবোৰক গুৰুত্ব নিদি জীৱনটো উপভোগ কৰাটোহে ডাঙৰ কথা আৰু তই তোৰ জীৱনটো উপভোগ কৰিছ ইমানবোৰ সমস্যা আছে যদিও তই সকলো সময়তে হাঁহি ধেমালি কৰি থাক যিটো মই পৰা নাছিল দিনে ৰাতিয়ে কেৱল থানাৰ চিন্তাবোৰহে মনত লাগি থাকে এই দুদিনমানহে মই অলপ হাঁহিছোঁ নিজৰ নামত অলপ সময় খৰচ কৰিছোঁ তাৰ মানে মোক লগ পোৱাৰ পাছৰ পৰা আপুনি হাঁহিবলৈ শিকিছে চিন্তা নকৰিব ছাৰ দুদিনমান যদি আপুনি মোক থবলৈ যায় এইবাৰ আপোনাৰ হাঁহিটো ফিক্স হৈ যাব সেইদিনাখন চিনেমা এখন চালো নহয় ছাৰ তাত হিৰো হিৰোইনে পুৰা এনেকুৱা ৰাস্তা এটাতে খোজকাঢ়ি গৈ আছিল আৰু তাৰপিছত দুইটাই ডান্স কৰিলে মই দেখাই দিওঁ নে ছাৰ আপুনি হাতখন এনেকে দিয়ক এনেকে মই এনেকে হাতখন ওপৰ দিম আপুনি এনেকে এনেকে এনেকৈ ঘূৰি নাচি থাকে বল বহুত দেৰি হ'ল যাওঁ তোমাৰ মনত আছে নহয় মই তোমাক যেনেকৈ শিকাইছিলোঁ একদম তেনেকৈ ক'বা মাৰ যাতে কোনো কণ্ডিশ্যনতে সন্দেহ নহয় এতিয়া বহা যোৱা বহা মা মা চোৱাচোন কোন আহিছে মই তোমাক এই কথাই কৈছিলোঁ এনেকৈ হঠাৎ লৈ আহিলি যে তাই মানে এফালে লগৰ এজনী তাত ফুৰিবলৈ আহিছিলে ভাবিলোঁ আজিয়ে তোমাৰ লগত চিনাকি কৰাই দিওঁ তোমাৰ ঘৰত কোন কোন আছে দাদা ভাইটি আৰু মই আমাৰ নিচিনাই আমাৰ সৈতে একেই আমাৰ ঘৰৰ নিচিনা একেই কেনেকৈ হ'ল আমাৰ ভাইটি আৰু মইহে নহয় মানে আমাৰো এজনী ছোৱালী তেওঁলোকৰো এজনী ছোৱালী মই তোমাক এই কথাই কৈছিলোঁ এনেকৈ হঠাৎ লৈ আহিলি যে তাই মানে এফালে লগৰ এজনী তাত ফুৰিবলৈ আহিছিলে ভাবিলোঁ আজিয়ে তোমাৰ লগত চিনাকি কৰাই দিওঁ হ'ব ভগৱানে মংগল কৰক তোমাৰ নামটো জুলি বেজবৰুৱা
তুমি থিয় হৈ আছা কিয়? বহা। মা আচলতে তাই বহুত সংস্কাৰত ডাঙৰ হোৱা ছোৱালী যে তোমাৰ সন্মুখত বহিবলৈ বেয়াই পাইছে। একো নহয় দিয়া, বহা। এইখন এতিয়া তোমাৰে ঘৰ বুলি ভাবা। তোমাৰ ঘৰত কোন কোন আছে? দাদা ভাইটি আৰু মই। আমাৰ নিচিনাই, আমাৰ সৈতে একেই। আমাৰ ঘৰৰ নিচিনা একেই কেনেকৈ হ'ল? আমাৰ ভাইটি আৰু মইহে। নহয় মানে আমাৰো এজনী ছোৱালী, তেওঁলোকৰো এজনী ছোৱালী। মা এই ৰন্ধা বঢ়া বৰ ধুনীয়াকৈ কৰে। হয় নেকি? মায়ে চাকৰি কৰে যে ৰন্ধা বঢ়াখিনি ময়ে কৰিব লগা হয়। আৰু কি কি কৰা? ঘৰখনৰ সকলো কামেই তাই কৰে। ক'বলৈ গ'লে গোটেই ঘৰখন তাইয়ে চম্ভালি আহিছে। আৰু দেউতাকৰ লগত বিজনেছৰ কামতো সহায় কৰি দিয়ে। তোমাৰ দেউতাই কি কৰে? তেওঁ বিল্ডাৰ। তেখেতৰ নামটো? অঞ্জন বেজবৰুৱা। অঞ্জন বেজবৰুৱা। মই লগ পোৱা নাই চাগে। আচলতে আমাৰ মাও তেনেকুৱা কামতে জড়িত। আজিকালি বিজনেছ কৰাটোৱে ডাঙৰ কথা হৈছে। ইমানবোৰ কম্পিটিটৰ আহিল। মা ভাইটি কেতিয়া আহিব? নাজানো নহয়। ৰ'বা ময়ে ফোন এটা কৰি চাম। মালা, মালা। মালাক কিয় মাতিছা? চাহ আনিবলৈ কম। নালাগে, ময়ে কৰোঁগৈ। জুলি ব'লা। ঘৰখন কেনেকুৱা পাইছা? ভাল লাগিছে। আহা ভিতৰলৈ। আজিকালি মোৰ লগত ধেমালি কৰে জাননে? তাৰ মানে তালখন এফালে বজা নাই, দুয়োফালে বাজি আছে। মোৰ মতে ছাৰো চাগে তোৰ প্ৰেমত পৰিছে। নাই নাই, ছাৰ আকৌ মোৰ প্ৰেমত কিয় পৰিব? মোৰ প্ৰেমত পৰিবলৈ মোৰ তাত তেনেকুৱা কি গুণ আছে? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা।
কাৰণে ছাৰক এতিয়া তই ভাল পাওঁ সেয়া ভাল পোৱা নেকি নাজানো কিন্তু ছাৰৰ লগত থকা সময়খিনি মোৰ কিবা এটা ভাল লাগে অকণমান সময় কথা পাতিলে দিনটোৰ যেন সকলো দুখ ভাগৰ নোহোৱা হৈ পৰে ঐ ছাৰে আজিকালি মোৰ লগত ধেমালি কৰে জাননে তাৰ মানে তালখন এফালে বজা নাই দুয়োফালে বাজি আছে মোৰ মতে ছাৰো চাগে তোৰ প্ৰেমত পৰিছে নাই নাই ছাৰ আকৌ মোৰ প্ৰেমত কিয় পৰিব মোৰ প্ৰেমত পৰিবলৈ মোৰ তাত তেনেকুৱা কি গুণ আছে তেওঁলোকৰ ঘৰখনৰ লগততো আমাৰ তুলনাই নহয় আৰু মোৰতো পঢ়া শুনাও নাই প্ৰেমে টকা পইচা পঢ়া শুনা এইবোৰ নাচায় প্ৰেম হঠাতে হৈ যায় সেনেকৈ কৈছ যেন তই প্ৰেমৰ গুৰুহে গুৰু নহ'ব বাৰু কিন্তু বহুত জানো ঐ তই এতিয়া ছাৰক কথাবোৰ খোলাখুলিকৈ কৈ দে পগলা হৈছ মোৰ চাকৰিটো যাবগৈ আৰু এইবোৰ কথা ক'লে ছাৰে মোক দিব আৰু জেলতো ভৰাই থব তেনেহ'লে কি কৰিবি এনেকৈ থাকোচোন যিমান দিন পাৰো তইহে জানো আৰু দেই কি কৰিবি নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে